কথাটো আচলতে এনেকুৱা ধৰণৰ হয়। তিনিচুকীয়া বাহলৈ কথাটো মানে কি হ'ল, মইতো আপোনাৰ ফেমিলিৰ লগত বজাৰ কৰি বিশালত বজাৰ কৰিছিলোঁ। বজাৰ কৰি ওলাই আহি গাড়ীখন জাষ্ট ব্ৰেক কৰিছিলোঁ। ব্ৰেক কৰোঁতে মানে মোৰ কি বুলি কয়, এজন বাইকৱালা আহি কেনে জাষ্ট মানে ঘপককৈ আহি ৰখি দিলে। হয়তো তেওঁ গম নাপাব পাৰে, হয়তো ময়ো ব্ৰেক কৰোঁতে দেখি নাপালোঁ। তো তেনেকুৱাতে মানে আমাৰ কথাটো এনেকুৱা হ'ল, তেওঁ আহি কেনে কথা কৈছে যে ব্ৰেক কৰোঁতে ব্ৰেক লাইট জ্বলাব নাজানে, কিবা নাজানে নেকি বুলি। তো মই ক'লোঁ, তেতিয়া মোৰ গাড়ীখনৰ ব্ৰেক লাইট কৰিলেও আপোনাৰ গাড়ী ব্ৰেক লাইট কৰোঁতে গাড়ী ব্ৰেক ছিগনেল নজ্বলে। আৰু এটা কথা হৈছে কি, আপোনাৰ তেখেতে লগালগ নামি আহিছে, নামাৰ লগে মই কৈছোঁ দাদা কিবা এটা যদি আপোনাৰ বাইকখনৰ হ'ল, মই কিবা এটা যদি আপোনাৰ ভাগিলে বা কিবা লাগিলে মই ভৰি দিম, কোনো কথা নাই। সেই কথাষাৰ তেওঁক চৰি বুলি কোৱাৰ লগালগ মোক থাপৰ আৰু গোৰ মাৰিলে। তো তেখেতে মোক থাপৰ আৰু গোৰ মৰাৰ লগে মই নিজকেতো বচাব লাগিব। তো মই তেখেতে মৰাৰ কাৰণে ময়ো মাৰি পেলোঁ তেখেতক। তাৰপাছতে মৰাৰ পাছতে কথাটো প্ৰথম এটেক তেওঁ কৰিছে। হয়তো আপোনালোকে যদি CC কেমেৰা বিচাৰে, দোকানত য'ত কাজিয়াখন হৈছিলে তাত আপোনালোকে পাই যাব। তাৰপিছতে আপোনাৰ মাৰপিট হৈ গ'ল। মাৰপিট হোৱাৰ পাছতে থানালৈ যোৱা কথা ওলালে। মই তেখেতক ক'লোঁ ব'লক থানালৈ ব'লক। সেইখিনি মাজতে কোন হয় মই তেখেতৰ নামটো ভালকৈ নাজানো, নাজানত আহি কেনে লগালগ আপোনাৰ ভিডিঅ' কৰিলে। মই শুনা মতে আপোনাৰ কোনোবাৰ নিজৰ মানুহ বুলি কোৱা শুনিছোঁ মই। তেখেতৰ বৰ্তমান এতিয়া নামটো মই ভালকৈ গম নাই পোৱা, তেওঁৰ মোবাইল নম্বৰটো আছে মোৰ ওচৰত। তেওঁ লগে আপোনাৰ ভিডিঅ'টো কৰিলে। ভিডিঅ'টো কৰি কেনে গুচি গ'ল। গুচাৰ লগে তেখেতে যোৱাকৈ লগে মই থানালৈ আহিলোঁ। থানাত আহি কেনে কথা বতৰা পাতিলোঁ, আমাৰ এজাহাৰ এখন দিয়া হ'ল। দিয়াতে থানাত কথাটো এনেকুৱা হ'ল, এজাহাৰ এখন দিয়াৰ পাছতো আমাৰ মোকামিলা হ'ল। মোকামিলাটো এইটো কাৰণে হ'ল, তেওঁ ডিষ্ট্ৰিক্টৰ কিবা খেলে, তেওঁৰ লগত আৰু ষ্টুডেণ্ট আছিলে। সেই ষ্টুডেণ্টৰ কথা ভাবি কেনে ময়ো ভাবিলোঁ হ'ব দিয়ক, কিবা এটা ভুল বুজাবুজি হৈ গ'ল, মাৰপিট হৈ গ'ল বাৰু। ময়ো তেখেতক ক্ষমা মাগিলোঁ, তেখেতেও মোক ক্ষমা মাগিলে। তো সেইটো কৰি মই তাতে মীমাংসা কৰি দিলোঁ। মীমাংসা কৰাৰ পাছত গধূলি আপোনাৰ চাইছোঁ নিউজত পুৰা মানে নিউজটো বাজিছে মানে। ধৰক অটো চালকৰ মানে অটো পালি বাঢ়িছে, আমুক বাঢ়িছে, তামুক বাঢ়িছে। চব কথাটো তেনেকুৱা ধৰণে নহয়। কৈছে আমাৰ ইউনিয়ন আছে, আমাৰ টিভি চালকৰ ইউনিয়ন আছে, থ্ৰী বিলাৰৰ। আৰু আমাৰ ইউনিয়নো এতিয়া লগত এখেত আছে, আমাৰ অজিত ককাইদেউ নহয় জানো। ৰাইজে এতিয়া কমেণ্ট মোকে কৰি আছে, আজি মই ৰাস্তাত ওলাব পৰা নাই, চবেই মোকে বেয়া বুলি কৈছে। কিন্তু কথাটো সেনেকুৱা নহয়। তেওঁ যিজনে ভিডিঅ' কৰিছিলে, দুই পক্ষৰ কথাটো চাব লাগিছিলে। দুই পক্ষৰ কথাটো চাই মেলিকেহে তেখেতে ভিডিঅ'টো প্ৰচাৰ কৰিব লাগিছিলে। কিন্তু সেইটো কাৰণে মই আপোনাক কথাটো কৈছোঁ, যোনজনে প্ৰচাৰ কৰিছিলে তেখেতে আহিব লাগে, আৰু আহি কেনে এখন বা লিখিতভাৱে নহ'লে এটা নিউজ চেনেলৰ আপোনাৰ জৰিয়তেভাৱে তেখেতে মোক ক্ষমা মাগিব লাগে। আৰু বিশেষ তেনেকৈ আৰু এই গোটেই ঘটনা সম্পৰ্কটো এইটোৱে যে যোৱাকালি দিনত ধৰক আমাৰ সতীৰ্থ যিজন সৈনিক আমাৰ চালক হয়, আমাৰ EV, তো তেখেতৰ লগত অতি দুখজনক কথা যিখিনি ঘটনা হৈ গ'ল। আৰু এনেকুৱা ভুৱা প্ৰচাৰ কৰা হ'ল এটা নিউজ তাত মানে, লগতে আমাকো ধৰি লোৱা হৈছে আমাৰ তিনিচুকীয়া বাহনসকলক। তো যিহেতু তেখেত সেইটো সময়ত তেখেতৰ নিজৰ ফেমিলিৰ লৈ বজাৰ এখন কৰিবলৈ গৈছিলে, আৰু নিউজ চেনেলে এনেকুৱা ধৰণৰ কৰিলে যে তিনিচুকীয়া বাহনৰ কাৰণে আজি ডিব্ৰুগড়ত এনেকুৱা ধৰণৰ যাতায়াতৰ অৱস্থা খুব জটিল হৈ পৰিছে বুলি কৈছে। তো তেনেকুৱা ধৰণৰ কোনো কথা নহয়, তেনেকুৱা কোনো নিউজ নহয়। তো তেনেকুৱা ধৰণৰ আগৰ দিনত তেখেতক আমি এইটোৱে যে জনাব বিচাৰোঁ বা ক'ব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ ভুৱা নিউজবিলাক কিছুমান যাতে প্ৰচলিত নকৰে, সেয়ে মোৰ ক'বলগীয়া কথা। আৰু তেখেতে মই অনুভৱ কৰিছোঁ তেখেতো আগুৱাই আহি কেনে আমাৰ এখেতৰ লগত যি ভুৱা নিউজটোৰ প্ৰচাৰ কৰিছে, তো ক্ষমা ভাগি বুলিও মই ক'ব নিবিচাৰোঁ। কিন্তু তেখেতে মানে কথাটো উল্লেখ যে মই এটা ভুলটো স্বীকাৰ কৰিব লাগে তেখেতে, সেইটোৱে আমাৰ ফালৰ পৰা দাবী জনাইছোঁ, বুজাবুজিলে হয়।